নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক এটা ভিডিঅ' পাণ গছৰ ওপৰৰ পৰাই দিলোঁ। মানে কি হৈছে, এতিয়া পুৰা ঠাণ্ডা দিন আহি গ'ল ন। আমাৰ জেগাটো বহুত ওখ টিলা, সেইকাৰণে পাণবোৰ সৰি যায়। সেইকাৰণে পাণবোৰ ঠালবোৰ ভাগি যোৱাৰ আগে আগে অলপ পাৰি দিছোঁ। আৰু এতিয়া লাহে লাহে বাৰু ঠাণ্ডা দিন অহালৈকে বজাৰত পাণৰো দামটো বাঢ়িছে বাৰু। সেইকাৰণে পাণবিলাক অলপ পাৰি পেলাই কেনেকৈনো পাৰি জুকিয়াই কৰি বজাৰ নিওঁ, তাকে আপোনালোকক দেখুৱাবলৈ যত্ন কৰোঁ। চাই যাওকচোন মই কি কৰি যাওঁ, চাই যাওক। পাণখিনি পাৰি লওঁ, চাই যাওক। আমি যোৱাটো অকণ ফটোখন লৈছে। আগতে সৰুতে পাণ পাৰিছিলোঁ যে, তেতিয়া উঠিবলৈ ভাল আছিলে। এতিয়া অকণমান ভাৰী হ'লোঁ যে, এতিয়া মানে অকণমান পাণ পাৰিবলৈ দিগদাৰী হ'ল। বহুত মানে ভাগৰ লাগি যায়গৈ। আগতে সৰুতে একদম পিট পিটকৈ ওপৰলৈকে একে তামোলৰ থোকলৈকে উঠিছিলোঁ, তেতিয়া ভাগৰ নালাগিছিলে। এতিয়া অলপ মানে ভাৰীও হৈ গ'লোতো, ভাগৰ লগা হ'ল। সেইকাৰণে এতিয়া ইয়াত পাণ পাৰিলোঁ। পাণখিনি মই এজেগাত দমাম, দমাই পেলাই আপোনালোকক দেখুৱাই আছোঁ। তাকে কেনেকৈ জুকিয়াই কলপাতত বান্ধি বজাৰলৈ প্ৰস্তুত কৰোঁ, তাকে আপোনালোকে চাই যাওক। দেখুৱাই আছোঁ, তাকে চাই যাওক, আহক। এয়া এনেকৈ ৰছী লগাই বস্তা আপুনি ফিটিং কৰি ল'ব লাগিব। এয়া এনেকৈ ফিটিং কৰি ল'ব, তেতিয়া পাণটো খিচৰিত নহয়। সেইকাৰণে মই এয়া বনাই লৈছোঁ। বনাই লৈ পেলাই ধুনীয়াকৈ পাণ পৰা ব্যৱস্থা কৰি লৈছোঁ। সেইকাৰণে ধুনীয়াকৈ পাৰোঁ, চাই যাওক। এইটো এনেকৈ ইয়াত বান্ধি লওঁ। আৰু মানে চেণ্ডেলযোৰ পিন্ধি ল'বলগীয়া হৈছে। চেণ্ডেলযোৰ নিপিন্ধিলে মানে বহুতেই দুখ পায়। সেইকাৰণে চেণ্ডেলযোৰ পিন্ধিছোঁ। আৰু চেণ্ডেলযোৰ পিন্ধাৰ লগে লগে মানে অকণমান দুখটো কম পায়। আৰু তাৰ পাণ গছজোপা আপোনাৰ এটা কথা দেখুৱাই দিছোঁ, চাওকচোন আপোনালোকে জখলা টুকিলে। এতিয়া মই আপোনালোকক দেখুৱাবলৈ ধৰিছোঁ এই জখলাডাল। এই জখলাডালৰ আমি পাণ পাৰিলে এই গা গছডালত ধৰি লওঁ। এনেকৈ গা গছডালত ধৰি লৈ পাণ গছজোপালৈ উঠোঁ। কিছুমানে নজনাতে মানে এই গছডালত ধৰে। কেতিয়াবা যদি এই গাঁঠিবিলাক পুৰণা থাকে আৰু জখলাডাল যদি পুৰণা থাকে, তেতিয়াহ'লে ভাগি যোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে আপোনালোকে পাণ গছত যেতিয়া এনেকৈ উঠিব, সেইকাৰণে এই হাতখন গা গছত ধৰি পেলাইহে পাণ পাৰিব। আৰু ইখন গছত এনেকৈ ধৰি পেলাই পাৰিব। এনেকৈ গছডাল এই জখলাডালত ধৰি কেতিয়াও পাণ নাপাৰিব। যদি কেনেবাকৈ জখলাডাল ভাগিব যায় নহয়, কিন্তু একদম মানে সৰ্বনাশ হ'ব। এবাৰ তেনেকৈ সৰুতে পাণ পাৰি থাকোঁতে টিকত একেলগে দুটা তিনিটা গাঁঠি ভাগি গৈছে। মানে এনেকুৱা গছত ধৰিছিলোঁ না, সেইকাৰণে বাচি গ'লোঁ। নহ'লে টুপুককৈ সৰি পেলাই আজিলৈকে নাথাকিলোৱে হয়। সেইকাৰণে পাণ পৰাটো আপোনালোকক দেখুৱাই দিলোঁ। কেতিয়াও এই জখলাডালত নধৰিব, গা গছত ধৰিব, তেনেকৈ পাৰিব। আৰু মই পাণখিনি বুটলি লি পেলাই তাত জমা কৰি জুকিয়াই পুকিয়াই বজাৰ নিয়ালৈকে আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। চাই যাওকচোন পাণ কেনেকৈ প্ৰতিপালন কৰি জুকিয়াব লাগে, কি কৰিব লাগে, তাকে দেখুৱাই যাওঁ, চাই যাওক। এয়া আমাৰ পাই গ'লি। এয়া ধুনীয়াকৈ এনেকৈ পাণবিলাক পাৰি দম কৰিম। আকৌ এয়া আহি গ'ল আমাৰ পাণ। পাণখিনি পাৰি দমাই লৈ এতিয়া মই তাকে পাণখিনি জুকিয়ালোঁ। পাণখিনি জুকিয়াই লৈ পেলাই আপোনালোকক তাকে দেখুৱাবলৈ ধৰিছোঁ। পাণ যে জুকিয়াওঁতে একে পূৰা বিছখিলা বিছখিলা দিব কাৰণে এয়া চাওক, এক দুইকৈ মই বিছখিলা কি ধুনীয়াকৈ জুকিয়াই দিম আপোনাক। পাণটো পাৰিলোঁ আৰু জুকিয়াও এটা ষ্টাইলত জুকিয়াব লাগিব, তেতিয়াহে আপুনি পাণগুছি দেখি ভাল লাগিব। তাকে মই দেখুৱাবলৈ যত্ন কৰিলোঁ। পাণ এনেকৈ দি ল'ব, 1 2 3 হৈ গ'ল আপোনাৰ 20 খিলা। এতিয়া 20 খিলা পাণ আপোনালোকৰ হৈ গ'ল। এতিয়া হৈ পেলাই এনেকৈ জুকিয়াই থৈ এইখিনিত মই থৈ আছোঁ। থৈ পেলাই এনেকুৱা সৰু সৰু বাঁহৰ টুকুৰা কাটি ল'ব। কাটি লৈ পেলাই এনেকুৱাকৈ কাটি ল'ব সৰু সৰু চাইজত কাটি লৈ পেলাই। আৰু আপোনালোকে যে চব পাণ শলা মাৰিলে মানে দিগদাৰীও হয়। কিহৰ কাৰণে? মানে কিছুমানৰ পূজাৰ কাৰণে লাগেতো, পূজাৰ কাৰণে লগা পাণটো যে, পূজাৰ কাৰণে লগা পাণটো মানে কি হয়, শলা মাৰি দিলে মানে ফুটা হৈ গ'লে বেয়া পায়। সেইকাৰণে এনেকৈ তমাল তোলাই ল'ব সৰু সৰুকৈ। অপইতা বাঁহৰ জেং আনি, অপইতা বাঁহ হ'ব লাগিব, এনেকৈ জেংটো আনি আপোনালোকে ধুনীয়াকৈ এতিয়া পাণগুছি কেনেকৈ সুন্দৰকৈ, এতিয়া এই 20 খিলা পাণ মই ধুনীয়াকৈ ল'লোঁ। আৰু দেখিবলৈও ধুনীয়া মৰম লগা হ'ব লাগিব পাণগুছি। এতিয়া চাওকচোন আপোনালোকে পাণগুছি কি ধুনীয়াকৈ মৰম লগাকৈ। এতিয়া এনেকৈ অপইতা বাঁহৰ শলা এডাল ল'ব, লৈ পেলাই পাণগুছি ধুনীয়াকৈ আপোনালোকে এনেকৈ লৈ ধুনীয়াকৈ এনেকৈ সুমিয়াই এনেকৈ ধুনীয়াকৈ বান্ধ এটা মাৰি দিলে, তেতিয়া আপোনাৰ পাণটো একো দিগদাৰী নহয়। এই গুছি এয়াও এনেকৈ মাৰি যাব। আৰু চবতে শলা মাৰিলে কি হয় মানে, চবতে শলা মাৰিলে এতিয়া মানে কেৰেলীয়ানসকলৰ এপু পূজা চলি আছেতো, বহুত তামোল পাণ আৰু মানে দৰকাৰ হয়তো।
সেইকাৰণে খলা মৰাটো তেওঁলোকে পূজাত নিবলৈ বেয়া পায়, সেইকাৰণে মই একেগুচি খলা মাৰিলোঁ আৰু বাকীখিনিও তেনেকৈ মাৰিম আৰু খলা নমৰাকৈ থৈ দিছোঁ, পূজাৰ কাৰণে লাগিবতো। আৰু আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম এতিয়া কলপাতত কেনেকৈ বান্ধো মই পাণটো, আপোনালোকে চাই যাওকচোন। এয়া মই কলপাত আনি থৈছোঁ, কলপাত এয়া আনি গোটাই থৈ দিছোঁ। কলপাতত এতিয়া মেৰিয়াব লাগিব, কলপাততো মেৰিয়াই তামোল পৰা, সেইকাৰণে এয়া পাণ তামোল মই পাৰিব পূৰা মানে এডাল ইয়াৰ পৰাই উলিয়ালোঁ, ৰছী ইয়াতে ওলাব। কাৰণে আপোনালোকৰ ঘৰতো এতিয়া পাণ তামোল আছে ন, পাণ তামোল থকা ঘৰত এনেকৈ কলপাতটো ধুনীয়াকৈ মিলাই পাৰিব, এনেকৈ মিলাই পাৰিব। তাৰপিছত এইখনো এখন দি দিলোঁ, বহল হ'লে ভাল আছিলে বাৰু। মই তলৰ পৰা পটাপট কাটি লৈছোঁ, আপোনালোকক দেখুৱাম। এনেকৈ পাণটো ধুনীয়াকৈ জাপিব, এনেকৈ ধুনীয়াকৈ জাপিব, পাণটো জাপিব লাগিব। এতিয়া বাকী এনেকৈ ধুনীয়াকৈ দি তাকে চাই যাওক, মাৰি দিয়া এয়া ধুনীয়াকৈ, দেখিছে এনেকৈ ধুনীয়াকৈ ল'ব লাগিব। মোৰ বাৰু এতিয়া উৎপাত হৈছে, এইবিলাক ধুনীয়াকৈ আৰামত বহি কৰিব লাগে। আপোনাৰ এই পাণখিনি পাৰিছোঁ, পাণখিনি চব সৰি গৈছে, মানে আমাৰ জেগাটো ওখ টিকা জেগাটো, সেইকাৰণে চব মানে শুকাই গ'লতো, সেইকাৰণে আপোনালোকক দেখুৱালোঁ। তাৰপিছত এনেকৈ ল'ব, তাৰপিছত এডাল ৰছী এনেকৈ লৈ ল'ব, এয়া দেখিছে পানী অকণ ছটিয়াই দিলে পাণটো ধুনীয়া সতেজ হৈ থাকিব তেতিয়া যেইদিনতে খোলে। তাৰপৰা এনেকৈ ধুনীয়াকৈ পাকটো জানিব লাগিব। পাণ তামোল থাকিলে আপডালত বান্ধি কৰি, এয়া দেখিছে এই সৰু কলপাতটোকত ধুনীয়াকৈ একুৰি পাণ, পূৰা 20 গুচি পাণ। এইটো 20 গুচি পাণৰ মানে হেৰিটোৱে, তামোল 1 পোন আৰু পাণৰ 20 গুচিত একুৰি। এইটো আপোনালোকক বান্ধি দেখুৱাই, এইটো এতিয়া ৰেডি একুৰি পাণ, মানে 20 গুচি পাণ পাৰি ৰেডি কৰি এতিয়া আপোনালোকৰ মই বজাৰলৈ লৈ যাম, তাকে আপোনালোকক দেখুৱালোঁ। দেখিছে একুৰি পাণ কিমান কমন জেগাত, কলপাতৰ এইটোত দেখিছে। এতিয়া আপুনি দলিয়াই থাকিলেও ই পেলালে, এয়া দেখিছে এয়া একো নহয়, এয়া দেখিছে একো নহয়। এয়া এনেকুৱাকৈ ছিষ্টেমত পাৰিব জানিব লাগিব, সেইকাৰণে আপোনালোকক দেখুৱালোঁ। আৰু গোটেইখিনি কৰিব, আৰু জখলাত কেনেকৈ ধৰিব লাগে সেইটোও শিকি ল'ব, আৰু জুকীয়াটো আপোনালোকক দেখুৱালোঁ, তাকে চাই যাওক। এতিয়াও দেৰিও হ'ল, তাকে দোকান গৈ থাকোঁ, আপোনালোকক দেখুৱাবলৈ যত্ন কৰিলোঁ, চাই যাওক। ধন্যবাদ।